খুব ভালো কথা। 10,000 টাকা পাওয়ার পরে আমাকে কিছু মিষ্টি খাওয়াতে কি হবে? খিলাইতে হবে না খাওয়াইতে হবে? খাওয়াইতে হবে, ঠিক আছে। আৰু যিমান সেলফ হেল্প গ্ৰুপত কাম কৰা বাইদেউ আছে, লাখপতি বাইদেউ, সবৰ বেংক একাউন্টে 3-4 মাসের ভিতরে 10,000 টাকা ঘুষবে, ঢুকবে একদম গ্যারেন্টি। ফর্মটা ফিল আপ করেছি কি না আপনারা? কে করেছে? হাতটা উঠান। ভাই খুব ভালো কথা। 10,000 টাকা পাওয়ার পরে আমাকে কিছু মিষ্টি খাওয়াতে কি হবে? খিলাইতে হবে না খাওয়াইতে হবে? খাওয়াইতে হবে, ঠিক আছে। প্রতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব, এইটো মোদীৰ গ্যাৰেণ্টি। এইবাৰ মই এটা কথা ভাবিছো যে মানুহৰ মাজত গলে কয় স্যাৰ অৰুণোদয়টো দিব, এটা কাক দিম, কেনেকে দিম, সিলেকশন কৰি থাকোতে বহুত সময় লাগি যায়। সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে সেই ঘৰত এটা অৰুণোদয় দি দিম। বুজি পালে না নাই কথাটো? যদি ৰেশন কাৰ্ডখন আছে তেতিয়ালে 10 তাৰিখে অৰুণোদয় সোমাই যাব। আর যদি রেশন কার্ড নাই, বায়োমেট্রিক টাইমেট্রিক দুই এটাৰ ব্লক হৈ আছে, সেইকেইটাক ৰেশন কাৰ্ড দি পেলাই আকৌ অৰুণোদয় দিব লাগিব। বুজি পালে নে? এতিয়া তাৰ কাৰণে মইতো নাজানো কোনে কোনে অৰুণোদয় পোৱা নাই, হাতটোহে উঠালো। কিন্তু এতিয়া মই বিশ্বজিৎ ফুকনৰ হাতত এখন ফৰ্ম দিছো। আপোনালোকৰ বুথে বুথে যাব আৰু যাৰ যাৰ ঘৰত ৰেশন কাৰ্ড আছে কিন্তু অৰুণোদয় পোৱা নাই, আপোনালোকে নামকেইটা লিখি মোলৈকে পঠাই দিব। হবতো? ইমানখিনি কষ্ট কৰিব পাৰিবনে নোৱাৰে? এটা সকলোৱে অৰুণোদয় পালে ভাত পানী নোখোৱাকৈ মিটিঙৰ পৰা গলেওতো অলপ কষ্ট কৰিব পাৰিম না? পাৰিম নে নোৱাৰিম? পাৰিমতো? ঠিক আছে, তেতিয়াহ'লে একেবাৰে শুনি থাকিব, মই আৰু কেইটামান কৈ যাম। হ'ব? ঠিক আছে। এতিয়া 26 চনৰ ইলেকশ্যনত যেতিয়া মই 21 যেতিয়া ইলেকশ্যনত মই আহিছিলো, তেতিয়া মই কৈছিলো ৰেশন কাৰ্ড কাৰ নাই। হাত উঠোৱা মানুহৰ সংখ্যা বহুত আছিল। কিন্তু আজি আমি ৰেশন কাৰ্ড কাৰ বুলি কলে সবে হাত উঠাই, হয়নে? গতিকে মোৰ মনত ইচ্ছা আছে যে যেনেকে ৰেশন কাৰ্ড বুলি কওঁতে সবে হাত উঠালে, একবাৰ উঠাই দিয়কচোন, আকৌ এবাৰ অলপ কষ্ট হ'ব। এনেকে 26 চনত যেতিয়া মই সুধিম অৰুণোদয় কাৰ আছে, ইমানে হাত উঠিব লাগিব। বুজি পালে নে? আৰু 26লৈকে ৰখিলে দিগদাৰ হ'ব, বিশ্বজিতে মোক গালি দিব। এইটো 25তে শেষ কৰি দিম, ঠিক আছে? সোনকালে কৰি দিম যাতে 26লৈকে অলপ ভাল কৰি অৰুণোদয় পায়, আমাৰ মনটো ভাল লাগি থাকে। এতিয়া ৰেশন কাৰ্ড পালে কি লাভ হয়? ৰেশন কাৰ্ড পালে এতিয়া আমি ৰেশন কাৰ্ডো পালো, ৰেশন কাৰ্ড পালে আমি অৰুণোদয়ো পালো, আৰু তাৰ লগত এতিয়া আমি কি পাম? ঘৰে ঘৰে অৰুণোদয় পাম, ঘৰে ঘৰে আমাৰ চৰকাৰী খৰচত ইন্সুৰেন্স পাম, আৰু লাখপতি বাইদেউসকলৰ বেংক একাউণ্টত 10,000কৈ টকাও আমি সোমাবলৈ পাম। এতিয়া অলপ ভোকটো পলাইছে নে নাই? পলাইছে না? এতিয়া পলাইছে। আজি ভাত নোখোৱাকৈ অহাৰ পিছত লাভ হৈছে নে নাই? অলপ চলপ। এতিয়া মই আৰু এটা কথা কব খুজিছো। এইখিনিতো মই মুখ্যমন্ত্ৰী হিচাপে কলো, এতিয়া মই মামা হিচাপে নতুন কথা এটা কম। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব, কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব, ঠিক আছে? অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম, আৰু কলেজত যোৱা ছোৱালীজনীৰ
বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। আৰু যিজনী ছোৱালী ডিগ্ৰীত নাম লগাব তাইক 12,500 টকা সোমাই দিম। আৰু যোনে বিশ্ববিদ্যালয়ত পঢ়িব সেই ছোৱালীজনীক 25,000 টকা আমি বেংক একাউণ্টত দিম। তাৰ মানে কি হ'ব, ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব, ল'ৰাৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব। হ'ব নে ল'ৰাটোৰো ময়ে ল'ব লাগিব? মই আকৌ ল'ৰাকেইটাৰ পুলিচ চাকৰি দায়িত্বটোহে লৈ আছিলো যে জুলাইত দৌৰক বুলি সিহঁতি, হয়নে নহয়? কি বেটা কি কৈ আছ? তহঁতক দিব লাগিব, তহঁতক বুলেটে দিব লাগিব। ছোৱালীক স্কুটি দি তোক বুলেট দিব লাগিব। ৰহ তহঁতি আকৌ বুলেট দিলে পিছত ছোৱালীহে উঠাবি, মা দেউতাকতো নুঠাও। যি লৰাই কবি যে আমাৰ বুলেটৰ পিছত আমাৰ মা উঠিব, ই বুলেট পাব, কিন্তু কোনে উঠাব মাক? উঠাব নেকি? হা উঠাব? তেনেকৈ আছ। আজিয়ে উঠাম বুলি কলে ছোৱালী আজিয়ে এৰি দিব গৈ পেলাই তহঁতক। এতিয়া এইবাৰ আমি এই আঁচনিটোৰ নাম দিছো নিযুত মইনা। তাৰ মানে 1 নিযুত মানে 10 লাখ। 10 লাখ ছোৱালীক পঢ়াৰ খৰচ এইবাৰ চৰকাৰে দিব। 10 লাখ ছোৱালী পঢ়াৰ খৰচ চৰকাৰে দিব। আপোনালোকে চিন্তা কৰক, আগতে কিমান চৰকাৰ আহি গল। অৰুণোদয় আঁচনিটো আগতেও কৰিব পাৰিলেহেঁতেন, কোনেও নকৰিলে। লাখপতি বাইদেউৰ কামটো আগতো হ'ব পাৰিলেহেঁতেন, কোনেও নকৰিলে। আৰু লাখপতি বাইদেউ আকৌ মনত ৰাখিব, 10,000 নহয় দে, মই পিছত আৰু 25,000 টকা দিম। প্ৰথমতে 10, পিছত আৰু 25 পাব। তাৰমানে লাখপতি বনাইহে এৰিম 100%, বনিবই লাগিব। হ'ব আজি আমাৰ চৰকাৰৰ দিনত বাগিচাৰ মজুৰি বাঢ়িলে, 1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। আগতে দালালক টকা নিদিলে চাকৰিয়ে নহলে। এতিয়া মই হেলিকপ্টাৰ নামোতে মোক সুধি আছে যে ছাৰ, মামা, দাদা, পুলিচৰ ইণ্টাৰভিউ কেতিয়া? মই কৈছো জুলাই। চবে ফূৰ্তি পায়, কাৰণ জানে টকা দিব নালাগে, টকা নিদিয়াকৈ চাকৰি পাম আমি, হয় নে নহয়? আজিকালি চাকৰি দিলে টকা, চাকৰিৰ কাৰণে টকা দিব লাগে নেকি? কাবাক লাগে নেকি? প্ৰথমবাৰ চৰকাৰী চাকৰি আমি বিনামূলীয়া কৰিছো, কোনো টকা পইচা দিব নালাগে। আজি ৰেচন কাৰ্ড ঘৰে ঘৰে বিচাৰি বিচাৰি আমি ৰেচন কাৰ্ড দিছো, এইকাৰণে চবে হাত উঠাইছে। আজি এনেকে অৰুণোদয়ো হ'ব, এনেকে ইন্সুৰেন্সো পাম, আৰু এনেকে ছোৱালীয়ে পঢ়াৰ খৰচো পাব, লাখপতি বাইদেউৰ একাউণ্টতো পইচা জমা হ'ব। এইটো মোদীৰ গ্যাৰেণ্টি, আৰু এই কথাটোকে মই আপোনালোকক ক'ব খুজিছো। আজি কৃষকসকলে বছৰত 6,000 টকা কৃষক সন্মান নিধিৰ পৰা পায়। আগতে বেমাৰ হলে কিমান চিন্তা, এতিয়া 5 লাখ টকালৈকে আমি চিন্তা কৰিব নালাগে।